ভাটি বনগাঁও আমাৰ সমষ্টিৰ ভাটি বনগাঁও এই ভাটি বনগাঁওখন একেবাৰে দিখৌ নদীৰ একেবাৰে পাৰত আৰু প্ৰতিবাৰে এইখনত বানপানী হয়। আমি ভাটি বনগাঁৱৰ ৰাইজক ইয়াৰ পৰা স্থানান্তৰিত কৰিবৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰি আছোঁ, কিন্তু উপযুক্ত ভূমি তেখেতসকলে উপযুক্ত ভূমিৰূপে গ্ৰহণ নকৰাৰ কাৰণে এতিয়ালৈকে নিব পৰা নাই। মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ, বিশেষকৈ জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে চাওক, এইখন আমি নদীৰ মাজত আছোঁ, নদীৰ মাজত থকা এইখন গাঁও বা ভাটি বনগাঁও। ভাটি বনগাঁৱৰ এই আমাৰ অনুসূচিত জাতিৰ লোকসকলক, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোকসকলক আমি অসম চৰকাৰে উদ্ধাৰ কৰিব লাগিব। আমি সকলোৱে মিলি এই গাঁওখনক বচাব লাগিব। গতিকে হয়, আমি এই নদীখনত পাৰত ডাঙৰ মথাউৰি মাৰি বোল্ডাৰ্ছ পাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে ৰাইজক ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিব লাগিব। এইটো চৰকাৰে চিৰিয়াছলি গোটেই বিষয়টো ভাবিলেহে কিবা এটা সমস্যাৰ সমাধান হোৱাটো সম্ভৱ, নহ'লে সৰু সুৰা ঘটনাৰে এই কামটো কৰাটো সম্ভৱ নহয়। নাপায় না তিনিটা বাহৰ राखी दिले ना हेलमेट नहीं हम यहाँ से वीडियो একদম পুৰা সোমাই গ'ল ন? কাৰ ঘৰত হেৰি আছিলে জনা কথাই দিয়ক। আপুনি সোমাই জানো এই বস্তু থাকিব লাগিব। लाइन कर लेना, लाइन कर लेना। क्या कोई बात नहीं विषय अपन रहा था हम ले लो यहाँ ऊंचा नीचा मेरे को थोड़ा पकड़ करके हाथ पकड़ कर महिला को नहीं এটা আপনি দিব হইল আমি তো আপনি ধৰিব লাগিব মানুহটো না বহি লাগিব।